নমস্কাৰ স্বাগতম জনাইছোঁ নিধিৰ একাডেমি ইউটিউব চেনেললৈ মই ৰুহুল আমিন তো ইয়াতে কি আছে ইয়াতে এক্সাৰচাইজ নম্বৰ 4.2 ক্লাছ 7 কুৱেশ্যন নম্বৰ 1 কৈছে সলভ দ্য ইকুৱেশ্যন এণ্ড ৰাইট ডাউন দ্য ষ্টেপছ হুইল দ্য সেপাৰেটিং দ্য ভেলু সো ইয়াতে আমাক কি দিয়া আছে x প্লাছ 5 আছে আৰু এইফালে আছে কিমান 12 তো এইফালে এটা -5 এইফালে এটা -5 লৈ লওঁ -5 লৈ ললে ইয়াতে প্লাছ আৰু মাইনাছ কেনসেল হ'লে ইয়াতে হৈ যাব কেৱল x 12 পৰা 5 গলে কিমান আহিব 7 এইটো পৰা আমি চাবলৈ গ'লে ইয়াতে কি আছে x - 7 কি আছে 0 তো ইয়াতে +7 ইয়াতে আমি +7 লৈ লৈছো তেতিয়ালে +7 - 7 কেনসেল হ'লে x কি আহিব 7 আৰু 4 যোগ কৰিলে 7 আহি যাব ইয়াৰ পৰা আমি চাবলৈ গ'লে ইয়াতে কি আছে ইয়াতে আমাৰ কি আছে y - 3 আছে তো এটা +3 লৈ লওঁ এইফালে আমি 6 ৰ লগত এটা +3 লৈ লওঁ তেতিয়ালে +3 - 3 কেনসেল কৰিলে ইয়াতে y কিমান আহিব 6 আৰু 3 9 ইয়াৰ ফাৰ্স্ট আমি চাও যে z + 6 এটা -6 লৈ লও ইফালে -5 ৰ লগত এটা -6 লৈ লও তেতিয়ালে ইয়াতে প্লাস মাইনাস কেনসেল কৰিলে এটা কি হ'ব z -5 - 6 তাৰ মানে কিমান -11 একেদৰে এটোত আমি চাবলৈ গ'লে কোৱেশ্চন নম্বৰ যেটো 5 আছে 5 ত কি আছে কোৱেশ্চন নম্বৰ 5 ত কি আছে যে thrice x = 42 তো ইয়াতে thrice x ৰ তলত এটা আমি 3 ডিভাইড কৰিছো ইয়াতে 42 ৰ লগত আমি এটা 3 ডিভাইড কৰিছো তাহলে 3 কেনসেল করলে x ইয়াতে কিমান আহিব 3 যাব 4 মাজত একবার 12 মাজত 4 বার আমি 6 নাম্বার চাবলৈ গলে 6 নাম্বারত কি আছে x/5 কিমান আছে 6 তো ইয়াতে x/5 ৰ লগত এটা ইনটু কৰি দিয়া 5 আৰু ইফালে 6 ৰ লগত ইনটু কৰি দিয়া 5 তাহলে এটো 5 কেনসেল করলে x 5 গুণ কিমান আহিব 30 এতিয়া 7 নাম্বারত তুমি চাব যাও The 7 number. এতে আমি চাবলৈ গলো suppose 7 number. তো এতে কি আছে 12x -36 তো এটা কাম কৰো এবাৰ এতে 12x ৰ লগত এটা 12 ডিভাইড কৰি দিও আৰু -36 ৰ লগত এটা 12 ডিভাইড কৰি দিও সো 12 কেনসেল কৰিলে x কিমান আহিব তে 3 বাৰ যাব মাইনাস আছে মাইনাস এবাৰ আমি 9 নম্বৰ যদি আমি চাব যাও 9 নম্বৰত কি আছে 7x = 35 সো দুইটাতে 7 এটা ইনটু কৰি দিয়া তো 7 ইনটু কৰিলা এতে 35 ৰ লগত 7 ইনটু কৰিলা তাৰ মানে x ৰ লগত যেটো পূৰণ হৈ থাকিব বা যোগ হৈ থাকিব আমি হেতুকে আমি ডিভাইড কৰিম বা প্লাস বা মাইনাস কৰিম তো হাত কেনসেল কৰিলে থাকিব x হাত যাব 35 ৰ মাজত 5 বাৰ আকৌ আমি চাবলৈ গলে নাম্বাৰ যেটো 10 আছে 10 ত কি আছে p/4 = 3 তেতিয়ালে সোৱা p/4 ৰ লগত আমি এবাৰ পূৰণ কৰিম কি 4 আৰু 3 ৰ লগত পূৰণ কৰিম আমি কি 4 তেতিয়ালে ইয়াৰ পৰা আমাৰ 4 কেনসেল কৰিলে ইয়াতে কি আহিব p = 3 4 গুণ কিমান 12 এতিয়া নেক্সট কোৱেশ্চন নম্বৰ 2 কি কৈছে সলভ দ্য ইকুৱেশ্যন এণ্ড ৰাইট ডাউন দ্য ষ্টেপ হুইল দ্য সেপাৰেটিং দ্য ভ্যালু আমি কি কৰিম সলভ দ্য ইকুৱেশ্যন এণ্ড ৰাইট ডাউন দ্য ষ্টেপ হুইল সেপাৰেটিং দ্য ভ্যালু আমি সলভ কৰিম এটো কাগজে যেনেকৈ সলভ কৰিছো আমি তেনেকৈ সলভ কৰি যাম ওকে তো এক নম্বৰত কি আছে 4x + 5 সো ইয়াতে এটা -5 লৈ লও তেতিয়ালে 45 ৰ পৰা এটা -5 লৈ ল'ব লাগিব তেতিয়ালে ইয়াতে 4x থাকিল -5 + 5 কেনসেল কৰিলে আৰু 45 ৰ পৰা ইয়াতে 5 গুচি গ'লে কিমান আহিব 40 এবাৰ ডিভাইড কৰি দিয়া 4x / 4 আৰু ইফালে 40 / 4 তো 4 কেনসেল কৰিলে ইয়াতে থাকিব x = 4 যাব 4 মাজত একবাৰ 9 বাৰ মানে 10 বাৰ নেক্সট আমি চাবলৈ গ'লে ইয়াতে আমাৰ নেক্সট কি আছে নেক্সট সোয়া So next আমি চাবলৈ গ'লে কি আছে thrice x so ইয়াতে thrice x minus কি আছে 7 = 11 তো ইয়াৰ পৰা আমি লিখি দিলো thrice x - 7 ইয়াতে এটা +7 আৰু ইয়াতে 11 ৰ লগত এটা +7 তেতিয়ালে ইয়াতে thrice x থাকিল -7 +7 কেনসেল কৰিলে আৰু দুটাক আমি প্লাস কৰিলে কিমান পাম 18 so thrice x ৰ লগত আমি ডিভাইড কৰিলো 3 আৰু 18 ৰ লগত আমি ডিভাইড কৰিলো 3 তেতিয়ালে 3 কেনসেল কৰিলে ইয়াতে x কিমান আহিব 6 তার পিছত আমি চাম ইয়াতে নাম্বার 3 কি কৈছে twice x/3 + 5 = 7 এতিয়ালে ইয়াৰ পৰা twice x/3 তো twice x/3 আগত ৰাখি দিয়া +5 ক ৰাখি দিয়া এটো +5 ৰ খেগত এটা -5 লৈ লো আৰু ইয়াতে 7 ৰ খেগত এটা -5 লৈ লোৱা তেতিয়া হলে ইয়াৰ পৰা যদি আমি চাও twice x / 3 +5 - 5 কেনসেল হল আৰু হাতৰ পৰা 5 গলে কিমান আহিব 2 আৰু ইয়াতে আমি কি পাম twice x = 2 পূৰণ 3 সো ইয়াতে আমি কি পাম 2 3 গুণ 6
আৰু এটা বস্তু চোৱা ইয়াতে 2 আছে সো 2 এটাতে এটা 2 2 পূৰণ কৰি দিয়া সো 2 2 হৰণ কৰি দিয়া ইয়াতে সো 2 2 এটা হৰণ কৰি দিয়া তেলে এটো 2 2 ক্যান্সেল কৰিলে ইয়াতে কি থাকিব ইয়াতে x থাকিল আৰু এটো 2 ক্যান্সেল কৰিলে আমি কি পাম 3 পাম পাই গলো আৰু লাষ্টত আমাৰ যেটো আছে এটোত কি আছে লাষ্টত কোশ্চেন নম্বৰ যেটো আমাৰ 4 আছে তে 4ত কি আছে 4y ডিভাইডেড বাই 3 - 7 তো ইয়াতে এটা +7 কৰি দিলো তেতিয়ালে 5 ৰ লগত এটা +7 কৰি দিব লাগিব তেতিয়ালে ইয়াৰ পৰা +7 - 7 ক্যান্সেল কৰিলে ইয়াতে 4y ডিভাইডেড বাই কিমান আহিল 3 আৰু ইয়াতে কিমান থাকিল 5 আৰু 7 যোগ কৰিলে কিমান আহিব 12 এতিয়া পূৰণ কৰি দিয়া এটা 3 যেতে এটা 3 আছে ইয়াতে এটা পূৰণ কৰি দিয়া 3 আৰু এটা হৰণ কৰি দিয়া ইয়াতে কিমান 4 ইয়াতে এটা হৰণ কৰি দিয়া 4 তো সব পূৰণ আৰু হৰণ কৰি দিয়া লগে লগে আমি একেলগে চাবলৈ গলে এতে এইটো 4 ক্যান্সেল গল তাৰ পিছত এইটো 3 ক্যান্সেল গল ইয়াতে 4 যাব 4 যাব 12 মাজত 3 বাৰ তেতিয়ালে আমি কিমান পাই আছো ইয়াতে থাকিল y আৰু ইয়াতে 3 গুণ কিমান আহিব 9 এবাৰ সো নেক্সট কোশ্চেন নম্বৰ 3 কি কৈছে সলভ দা ইকুয়েশন সলভ দা ফলোইং ইকুয়েশন এটা আমি এইখিনিকে আমি সলভ কৰিম আমি সলভ করতে আমি নিজে ইচ্ছা মতো সলভ কৰিব পাৰো তোমালোকে এনেকৈ সলভ কৰিব পাৰা যে 4x x থাকিল 4 ইনটু আছে সো হবাৰ গলে কি হ'ব ডিভাইড হৈ যাব তেতিয়ালে 6 ৰ 4 ৰ মাজত যাব একবাৰ থাকিব 224 ৰ মাজত কিবাৰ 6 বাৰ তেতিয়ালে আমাৰ ইয়াতে आंसर কিমান আহিব ইয়াতে আমাৰ आंसर আহি যাব কই কেনে 16 এটা আছিল আমাৰ 1 নম্বৰ आंसरত ভুল দি আছে তোমালোক অলপ চাই লবা এটা কথা মনত ৰাখিবা এতিয়া যে যদি সমান চিন থাকে বাওফালে যদি যোগ থাকে হোবালে গলে কি হ'ব বিয়োগ হৈ যাব আকৌ বিয়োগ থাকিলে হোবালে গলে কি হ'ব এটো যোগ হ'ব পূৰণ থাকিলে হোবালে গলে এটো কি হ'ব হৰণ হ'ব হৰণ থাকিলে হোবালে গলে এটো কি হ'ব পূৰণ হ'ব আৰু একদৰে যদি উল্টা হৈ কেনে বাওফালে ঘূৰি আহে তেতিয়ালে এনেকে আমাৰ চেঞ্জ হৈ থাকিব ওকে সো এখিনি বস্তু মনত ৰাখিবা এতিয়া সো নেক্সট আমি চাম কোশ্চেন নম্বৰ 2 কোশ্চেন নম্বৰ 2 চাম আমি এবাৰ সো কোশ্চেন নম্বৰ 2 কি কৈছে কোশ্চেন নম্বৰ 2 তে আমাক দিয়া আছে যে 4x তেতিয়ালে ইয়াতে ৰাখি দিয়া 4x এতে 15 সো +7 হবাৰ গলে কি হ'ব -7 আকৌ ইয়াতে ৰাখি দিয়া 4x সো 15 পৰা 7 গলে কিমান আহিব 15 পৰা 7 গলে আহিব 8 তেতিয়ালে ইয়াৰ পৰা আমি x লিখিলে কি লিখিম 8 4 ইনটু আছে হবাৰ গলে ডিভাইড হৈ যাব তেতিয়া আমি 4 কিমান লিখিম সৰি x 2 ইয়াতে আমি চাবলৈ গলে y কি আছে 6 এটো হৰণ আছে সো হবাৰ গলে পূৰণ হৈ যাব তেতিয়ালে ইয়াতে আমি কি পাম y 24 আৰু আমি এটো চাবলৈ গলে ইয়াতে কি আছে thrice y 60 তেতিয়ালে ইয়াৰ পৰা আমি পাম y 60 এটো পূৰণ আছে হবাৰ গলে কি হ'ব হৰণ তেতিয়ালে আমি y 3 যাব 6 ৰ মাজত 2 বাৰ তা হৰণ তাৰ মানে 20 আহি যাব নেক্সট আছে নম্বৰ 5 ত ইয়াতে কি আছে 6p তো ৰাখি দিয়া 6p 37 প্লাস আছে সো হবাৰ গলে -7 হৈ যাব তো ইয়াতে 37 ৰ পৰা 7 গুছি গলে কিমান আহিব 30 এটা p লগ 6 পূৰণ হৈ আছে সো হবাৰ গলে 6 হৰণ হৈ যাব তেতিয়ালে আমি p কিমান পাম 5 নেক্সট আমি ইয়াতে চাবলৈ গলে ইয়াতে কি আছে 7p ইয়াতে 5 আছিল -9 হবাৰ গলে কি হ'ব +9 তো 5 আৰু 9 প্লাস কৰিলে কিমান আহিব 14 এইফালে p লগত 7 পূৰণ হৈ আছিল সো হবাৰ গলে 7 হৰণ হৈ যাব তেতিয়ালে p কিমান পাম আমি 7 যাব 14 ৰ মাজত 2 বাৰ তাৰ পিছত আমি চাম ইয়াতে কি আছে ইয়াতে আছে আমাক 5x - 7 = 8 তো ইয়াতে ৰাখি দিয়া 5x - 7 হবাৰ গলে কি হ'ব +7 আৰু এইফালে কি আহিব 5x দুটা প্লাস কৰিলে আমি কিমান পাম 15 তেতিয়ালে ইয়াৰ পৰা আমি x কিমান পাম 15 আৰু 5 পূৰণ হৈ আছে সো হবাৰ গলে হৰণ তেতিয়ালে x আমি কিমান পাম 3 নেক্সট ইয়াতে সো কি আছে ইয়াতে আমি চাবলৈ গলে x/5 ইয়াতে আছে 3 +2 হবাৰ গলে কি হ'ব -2 তাৰ পিছত আমি পাম কিমান 3 পৰা 2 গলে কিমান আহিব 1 আৰু ইয়াতে 5 টো হৰণ হৈ আছে সো হবাৰ গলে কি হ'ব পূৰণ হ'ব তেতিয়ালে আমি ইয়াৰ পৰা পাম x 5 ৰ গুণ কিমান 5 হৈ গল নম্বৰ 9 ত কি আছে নম্বৰ 9 ত ইয়াতে দি আছে আমাক কিমান q/3 2 -1 হবাৰ গলে কি হ'ব +1 হৈ যাব তেতিয়ালে ইয়াতে 3 + 2 কিমান 2 + 1 কিমান 3 আৰু ইয়াতে 3 টো ডিভাইড আছে সো হবাৰ গলে ইনটু সো ইয়াৰ পৰা আমি পাম q কিমান 3 নেক্সট সো ইয়াতে কি আছে নেক্সট আছে ইয়াতে thrice x = 50 + 11 হবাৰ গলে কি হ'ব -11 তেতিয়ালে 50 ৰ পৰা 11 গলে কিমান আহিব 39 আৰু এইফালে আমাৰ x 3 টো পূৰণ হৈ আছে সো হবাৰ গলে হৰণ হৈ যাব তেতিয়ালে আমি x 3 যাব 3 মাজত একবাৰ 13 মাজত 9 মাজত 3 বাৰ নেক্সট আমি চাম ইয়াতে কি আছে 4x + 10
ইজ ইকুৱেল টু 26 তেতিয়াহ'লে 10 টু সোঁফালে গ'লে কি হ'ব -10 হৈ যাব তেতিয়াহ'লে ইয়াৰ পৰা আমি পাই আছোঁ 4x ইজ ইকুৱেল টু 26ৰ পৰা 10 মাইনাছ কৰিলে 16 তেতিয়াহ'লে আমি পাম x ইজ ইকুৱেল টু 16 4 পূৰণ হৈ আছে চ' সোঁফালে গ'লে হৰণ তেতিয়াহ'লে আমি ইয়াৰ পৰা পাই আছোঁ x ইজ ইকুৱেল টু কিমান আহিব 4 লাষ্টৰ যিটো আছে এইটো আমি কি পাম এতিয়া চ' ইয়াতে কি দি আছে x/3 প্লাছ আছে 4 ইজ ইকুৱেল টু 6 তেতিয়াহ'লে ইয়াৰ পৰা আমি x/3 ৰাখি দিলোঁ 6 লিখিলোঁ প্লাছ 4 হ'বলৈ গ'লে কি হ'ব -4 তেতিয়াহ'লে আমি ইয়াৰ পৰা কি পাই আছোঁ x ইকুৱেল টু 6ৰ পৰা 4 গ'লে 2 আৰু 3টো পূৰণ হৰণ আছিল চবলৈ গ'লে পূৰণ তেতিয়াহ'লে পূৰণ কৰিলে 3 দুগুণে কিমান পাম আমি 6 নেক্সট এতিয়া চ' নাম্বাৰ 13ত কি কৈছে নাম্বাৰ 13ত ইয়াতে দি আছে 13ত আমি ইয়াতে লিখিম যে p/3 ইয়াতে 12 আছে +5 হ'বলৈ গ'লে কি হ'ব -5 তো 12 পৰা 5 গ'লে কিমান আহিব 7 ইয়াতে কি আছে 3টো হৰণ আছে চ' হ'বলৈ গ'লে পূৰণ তেতিয়াহ'লে আমি ইয়াৰ পৰা পাম p ইজ ইকুৱেল টু 7 3 গুণ 21 নেক্সট আমি পাম ইয়াতে কিমান এতিয়া চ' q/, কিমান আছে 2 আছে তো 7 +4 হ'বলৈ গ'লে কি আহিব -4 তেতিয়াহ'লে ইয়াতে আমি পাম q/, এতিয়া 7ৰ পৰা 4 গ'লে কিমান 3 আৰু 2টো হৰণ আছিল চ' হ'বলৈ গ'লে পূৰণ তেতিয়াহ'লে ইয়াৰ পৰা আমি পাই আছোঁ q ইজ ইকুৱেল টু 6 নেক্সট চ' এইটো কি আছে এইটোত আছে কি টুৱাইচ x চ' 2ৰ লগত x ইনটু কৰিলে কি পাম টুৱাইচ x 2ৰ লগত 3 ইনটু কৰিলে কিমান পাম 6 ইয়াতে কি আছে x প্লাছ ইয়াতে কিমান আছে 7 চ' সংখ্যাকেইটাক আমি এটা চাইডত লৈ যাওঁ আৰু আমি চলক বা x হৈ থকা কেইটাক আমি এটা চাইডত লৈ আহোঁ তেতিয়াহ'লে ইয়াতে থাকিব টুৱাইচ x এইফালে আহিব -x এইফালে 7 + 6 হ'বলৈ গ'লে কিব -6 তো এইফালে দুটা xৰ পৰা এটা x গুচি গ'লে কেইটা থাকিব এটা x আৰু 7ৰ পৰা 6 গুচি গ'লে কিমান আহিব 1 হৈ গ'ল এইখিনি আছিল আমাৰ এক্সাৰচাইজ নাম্বাৰ 4.2 আমি গোটেইখিনি বস্তু ইয়াতে আলোচনা কৰিলোঁ আমি পৰৱৰ্তী ভিডিঅ'ত আমি এক্সাৰচাইজ নাম্বাৰ 4.3 বিষয়ে আলোচনা কৰিম চ' তোমালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'বা লগতে বেল আইকনটো দবাই ল'বা আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ